নিজৰ জন্মদিনৰ দিনাই চিতাত উঠিল ৰামদিয়াত পথ দুৰ্ঘটনাত নিহত যুৱক অঞ্চলজুৰি শোকৰ ছাঁ। নিজৰ জন্মদিনৰ দিনাই চিতাত উঠিল কামৰূপ জিলাৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত সত্ৰনগৰীৰ ৰামদিয়া মলিদাপাৰাৰ এগৰাকী সৰ্বৰাশী যুৱক তথা অভিনেতা ৩৩ বছৰীয়া নৱজ্যোতি ডেকা। জানিব পৰা মতে কালি নিশা কৰ্তব্যস্থলীৰ পৰা AS25W2466 নম্বৰৰ মটৰ চাইকেলেৰে নিজ গৃহাভিমুখে আহি থকা অৱস্থাতে ঘৰৰ পৰা নাতি দূৰত এক অনাকাংক্ষিত শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ডেকাই। হাজো ৰামদিয়া গড়কাপ্তানি পথৰ ৰামদিয়াত কালি নিশা প্ৰায় 10:30 নিজৰ মটৰ চাইকেলেৰে আহি থকা অৱস্থাত এজন চাইকেল আৰোহীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বৈদ্যুতিক খুঁটাত তীব্ৰ জোৰে খুন্দা মৰাত থিতাতে নিহত হয় নৱজ্যোতি ডেকা। মুখমণ্ডল আৰু বুকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ডেকাক খবৰ পোৱা মাত্ৰকে ৰামদিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিশাই হাজো বিষ্ণুৰাম মেধি FRUত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আজি তেওঁ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। ইফালে আজি দুপৰীয়াৰ ভাগত তেওঁৰ নশ্বৰ দেহ আহি পোৱাৰ লগে লগে অঞ্চলটোত এক কান্দোনৰ ৰোল উঠে। প্ৰয়াত নৱজ্যোতি ডেকা এগৰাকী উদীয়মান কৃতি খেলুৱৈৰ লগতে কেইবাখনো চুটি ছবিত অভিনয় কৰি অঞ্চলটোত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। হাজোৰ পৰা কমলাকান্তৰ দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।